নমস্কাৰ, মই সুদৰ্শন কৌশিক শৰ্মা। আৰম্ভ কৰিব লৈছোঁ আজিৰ দেশ দুনিয়া। বৰ্ষত দক্ষিণ এছিয়াৰ এখন গুৰুত্বপূৰ্ণ দেশ বাংলাদেশত সৃষ্টি হয় ৰাজনৈতিক অচলাৱস্থা, ৰাজনৈতিক অস্থিৰতাৰ। পৰিৱেশ পৰিস্থিতি ইমানেই নিয়ন্ত্ৰণহীন হৈ পৰে যে দেশ এৰি পলাবলগীয়া হয় দেশখনৰেই খোদ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। তাৰ পাছৰ পৰাই বাংলাদেশত বৃদ্ধি পাইছে ধৰ্মীয় গোড়ামী, বাঢ়িছে সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ আৰু অত্যাচাৰ। আজিৰ দেশ দুনিয়াত আলোচনা কৰিম বাংলাদেশৰ বৰ্তমান আৰু ভৱিষ্যত, লগতে ধৰ্ম নিৰপেক্ষতা আঁতৰি দেশখন ধৰ্মীয় গোড়ামীৰ কবলত পৰিছে নেকি, অথবা ভৱিষ্যতে পৰিব পাৰে নেকি, তাৰো কৰিম বিশ্লেষণ। ঢাকা বিমানবন্দৰৰ পৰা যোৱা সোমবাৰে ইস্কন অৰ্থাৎ ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণা কনচাইন্সৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰা হয়। ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনত গ্ৰেপ্তাৰ কৰা হয় ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক। উল্লেখ্য যে বাংলাদেশত ৰাজনৈতিক অস্থিৰতা আৰম্ভ হোৱাৰে পৰা ধৰ্মীয় সংখ্যালঘু হিন্দুৰ ওপৰত বাঢ়িছে অত্যাচাৰ, আক্ৰমণ। তাৰ সৰব সমালোচনা কৰি আহিছিল ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসে। দেশখনৰ আন সংখ্যালঘু ধৰ্মৰ মানুহৰ এক সোচ্চাৰ কণ্ঠ হিচাপে পৰিচিত হৈছিল চিন্ময় কৃষ্ণ দাস। তেওঁৰ গ্ৰেপ্তাৰৰ পাছতেই অধিক উত্তপ্ত হৈ পৰে সেইবাবে বাংলাদেশৰ পৰিৱেশ পৰিস্থিতি। ইস্কনৰ ধৰ্মগুৰু চিন্ময় কৃষ্ণ দাসক মুকলিৰ দাবীত হয় ব্যাপক প্ৰতিবাদ। ঢাকা, ৰংপুৰ আৰু চট্টগ্ৰামত এই প্ৰতিবাদে লয় ভয়ংকৰ ৰূপ। প্ৰতিবাদী সমদল উলিয়াই অগণন জনতাই। ধৰ্মীয় সংখ্যালঘু লোকেৰে ভৰি পৰে ৰাজপথ। চট্টগ্ৰামত হোৱা প্ৰতিবাদৰ সময়তে এগৰাকী অধিবক্তা আৰু এগৰাকী আৰক্ষী বিষয়া পৰ্যন্ত নিহত হয়। অভিযোগ অনুসৰি ছাইফুল ইছলাম আৰিফ নামৰ অধিবক্তাগৰাকীক একাংশ হিন্দু প্ৰতিবাদকাৰীয়ে হত্যা কৰে। এই সংঘৰ্ষৰ সময়ত আহত হয় প্ৰায় অৰ্ধ শতাধিক লোক। অধিবক্তাগৰাকীৰ মৃত্যুৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে প্ৰায় 30 গৰাকী লোকক। ইফালে ইস্কনক বাংলাদেশত নিষিদ্ধ কৰাৰ দাবীৰে উত্তাল হয় ৰাজপথ তথা ন্যায়ালয়। ধৰ্মীয় মৌলবাদ বিয়পোৱা অথবা মানুহক উত্তেজিত কৰাৰ অভিযোগ উঠে ইস্কনৰ বিৰুদ্ধে। বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ আহ্বায়ক হাছানত আব্দুল্লাই অভিযোগ তুলি কয় যে আৱামী লীগৰ সহযোগত ইস্কনে যোৱা 16 বছৰ ধৰি বাংলাদেশত বিভিন্ন উচতনিমূলক কাম কৰি আহিছে। ইফালে বুধবাৰে চট্টগ্ৰাম বিচাৰপীঠত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ এটৰ্নী জেনেৰেল মহম্মদ আছাদুজ্জামানে ইস্কনক সন্ত্ৰাসবাদী সংগঠন বুলি যুক্তি প্ৰদৰ্শন কৰে। বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ তৰফৰ পৰা ইস্কনক নিষিদ্ধ কৰিবলৈ একেখন ন্যায়ালয়তে যি আবেদন দাখিল কৰা হৈছিল, সেই আবেদনৰ সন্দৰ্ভতেই এটৰ্নী জেনেৰেলগৰাকীয়ে এই ধৰণে যুক্তি প্ৰদৰ্শন কৰে। এই সন্দৰ্ভত অন্তৱৰ্তীকালীন চৰকাৰৰ স্থিতি কি, সেয়া বাংলাদেশৰ ন্যায়ালয়ত শপতনামা যোগেহে জনাবলৈ নিৰ্দেশ দিয়া হয়। অৱশ্যে বাংলাদেশত নিষিদ্ধ নহয় ইস্কন। ইস্কনক নিষিদ্ধ ঘোষণা কৰিবলৈ জনোৱা দাবী নাকচ কৰে বাংলাদেশ উচ্চ ন্যায়ালয়ে। কিন্তু তথাপিও দেশখনত বৰ্ধিত ধৰ্মীয় উন্মাদনা, ধৰ্মীয় সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণ, ইস্কনক নিষিদ্ধ কৰাৰ দাবী আদিৰ পাছতে উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন। ধৰ্ম নিৰপেক্ষতা অব্যাহত থাকিবনে বাংলাদেশত? সম্পূৰ্ণকৈ ধৰ্মীয় গোড়ামীৰ কবলত সোমাব নেকি চুবুৰীয়া বাংলাদেশ?